Welcome back to Exam Clicker. Today I am going to discuss a very important topic from our current affairs series. Okay, this is our part 14. So, আমি ইয়াত discuss কৰিম Indiaৰ position various indices ওপৰত. Okay, বেলেগ বেলেগ indexত আমাৰ ভাৰতৰ positions কি হয় সেইখিনি আমি discuss কৰিম. So, কেইদিনমানৰ আগতে এইটো actually release হৈছে. বেলেগ বেলেগ কিছুমান index release হৈছে. For example, NIRF ranking, QS ranking, and Environmental Performance Index, Sustainable Development Goals, and World Press Freedom Index. So, এইখিনি ইনডেক্সৰ কথা আজি আমি ডিসকাস কৰিম. আপকামিং লেসনত মই বাকি ইনডেক্সখিনি দিবৰ কাৰণে চেষ্টা কৰিম. আজি এইখিনি বহুত ইম্পৰ্টেন্ট হ'ব আপোনালোকৰ আপকামিং এক্সামৰ কাৰণে, য'ত কাৰেণ্ট এফেয়াৰ্স টপিকটো যোনটো হয় এই সেকশনটো বহুত ইম্পৰ্টেন্ট হয়. ওকে, সো ভিডিওটো শেষলৈকে আপোনালোকে চাই থাকিব. আপোনালোকে আমাৰ যোনটো আসাম হিষ্ট্ৰি আৰু আসাম জিওগ্ৰাফি এমসিকিউ সিৰিজটো চলি আছে সেইটো আপোনালোকে চাব পাৰে. ডেসক্ৰিপশন বক্সত ইয়াৰ লিংকটো দিয়া আছে আৰু কাৰেণ্ট এফেয়াৰ্সৰ আগৰ লেসনছখিনিও আপোনালোকে চাব. সো প্ৰথমতে আমি ডিসকাস কৰোঁ NIRF ranking 2020 for higher education. So NIRF ranking basically present kora hoy higher institutions bilakor karone, higher educationor karone. So 2020 ranking or mote overall juntu overall Indian Institute of Technology Madrasor hetu top rank korise. Tar pisote second ot ase Bengaluru, tar pisote ase IIT Delhi. Okay, and ইউনিভাৰ্সিটি ফালৰ পৰা যদি চাওঁ তেতিয়া হলে টপ ৰেংকত আছে IIT, that is Indian Institute of Science Bengaluru, তাৰ পিছতে আছে JNU Delhi, তাৰ পিছতে আছে Banaras Hindu University Banaras. Okay, and engineering institute বুলি ক'লে আমি IIT Madras, then IIT Delhi, তাৰ পিছতে আছে IIT Bombay, and managementor লগত যদি আমি কম্পেয়াৰ কৰো তেতিয়া হলে Indian Institute of Management Ahmedabad এইখনে টপ ৰেংক কৰিছে. আৰু কলেজ বিলাকৰ কথা যদি আমি ডিসকাস কৰো তেতিয়া হলে হ'ব এটো মিৰিন্দা হাউস অফ দিল্লী. ওকে, নেক্সট আপোনালোকে NIRF ৰেংকিংৰ যেতিয়া আপোনালোকে চাব তেতিয়া হলে NIRF ৰেংকিংৰ বিষয়ে অকমান জনাটো আছে. সবতকে প্ৰথমতে জানিব লাগিব NIRF ৰ ফুল ফৰ্মটো, that is National Institution for Ranking Framework. এটো হৈছে ইয়াৰ ফুল ফৰ্ম আৰু ইয়াৰ কোনটো মিনিষ্ট্ৰি এটো পাবলিশ কৰে, মিনিষ্ট্ৰি অফ হিউম্যান ৰিসোৰ্স ডেভেলপমেন্ট MHRDA এটো ইনিশিয়েটিভ লৈছে. and basically NIRF ranking was launched on 29 September 2015. ইয়াত NIRF ranking মানে হায়াৰ এডুকেশন বিলাকক ৰেংকিং কৰা কেইবাটাও প্যাৰামিটাৰস আছে. এই প্যাৰামিটাৰস কিটা হৈছে টিচিং, লাৰ্নিং এণ্ড ৰিসোৰ্সেস, এণ্ড research and professional practice, and after that graduation outcome, outreach and inclusivity, and peer perceptions. Okay, these are the broad parameter of NIRF. Next, NIRF ranking or ekhon chart hoy apnaloke ebar sai lobo. Yate এটা বস্তু এড কৰিব পাৰি যে ডেন্টাল কলেজ বিলাকৰ ভিতৰত সকলোতকৈ টপ ৰেংকত আছে মৌলানা আজাদ ইনষ্টিটিউট অফ ডেন্টাল সায়েন্স. ওকে, এণ্ড আৰ্কিটেকচাৰ ডিসিপ্লিনত যদি আমি চাওঁ তেতিয়া হলে IIT খড়গপুৰ. আৰু ল ইনষ্টিটিউচনৰ সবতকে টপ ৰেংক কৰিছে নেশ্যনেল ল স্কুল অফ ইণ্ডিয়া ইউনিভাৰ্চিটি বেংগালুৰু. Next, QS World University Ranking 2021. So jenekoi amar India NIRF ranking kora hoy, higher institution bilakok rank kora hoy, thik teneke world level to higher institution bilakok rank kora hoy, jak ami QS World University Ranking buli kom. Okay, এই QS or মতে আমাৰ প্ৰথম যোনখন ইনষ্টিটিউট হয় এখন Massachusetts Institute of Technology. Okay, and ইয়াৰ এখন হৈছে টপ ৰেংক কৰিছে সবতকে এক নম্বৰত. আৰু আমাৰ ইণ্ডিয়াৰ পজিশন QS ৰেংকিংত যদি আমি চাওঁ তেতিয়া হলে IIT Bombay and IISc Bengaluru and Indian Institute of Technology Delhi এই কিখনে ৰেংক পাইছে. আৰু IIT Bombay ৰেংক হৈছে 172, Bengaluru হৈছে 185, and IIT Delhi হৈছে 193. So QS World University Ranking এই তিনিখনে আমাৰ টপ কৰিছে.
ওকে হেতু আপোনালোকে মনত ৰাখিব আৰু যোনটো QS ৰেংকিং হয় এই QS ৰেংকিংৰ ফুল ফৰ্মটো কি হয় QS বুলি কোৱা হয় Queensrÿche Symptoms একচুয়ালি তেওঁলোকে লণ্ডনৰ এটা ইনষ্টিটিউচন হয় তেওঁলোকে এটো ৰিলিজ কৰে সেইকাৰণে ইয়াক QS ৰেংকিং বুলি কোৱা হয় Queensrÿche Symptoms ওকে এণ্ড QS ranking কৰোতে কেবাটাও ইনডেক্স বা কেবাটাও কি প্যাৰামিটাৰ সেটে লোৱা হয় ফৰ এক্সাম্পল একাডেমিক ৰেপুটেশন এমপ্লয়াৰ্স ৰেপুটেশনস ওকে এণ্ড ইয়াক আমি H ইনডেক্স বুলিও কওঁ So next আমি ডিসকাস কৰো environmental performance index 2020 বহুত ইম্পৰ্টেন্ট হয় EVS ৰ ফালৰ পৰা ওকে ইয়াত সকলোতকৈ ফাৰ্স্ট ৰেংকত আছে ডেনমাৰ্ক তাৰপিছতে আছে লাক্সেমবাৰ্গ তাৰপিছতে আছে সুইজাৰল্যান্ড এই তিনিখন হৈছে আমাৰ টপ কান্ট্ৰি environment performance index or লগত related okay আৰু ইণ্ডিয়াৰ পজিশনস ইয়াতে বহুত বেয়া হয় 168 ইণ্ডিয়াৰ পজিশন সাউথ এছিয়ান কান্ট্ৰি বিলাকৰ ভিতৰত ইণ্ডিয়াৰ পজিশন বহুত বেয়া হয় আপোনালোকে যদি চাই ভুটানৰ ৰেংকিং 107 চাইনা ৰেংকিং 120 পাকিস্তান 142 and নেপাল 145 ইণ্ডিয়া তাতকৈ তলত আছে that is 168 okay so এই যোনটো আমাৰ ওয়ার্ল্ড এনভায়রনমেন্টাল ইনডেক্স হয় এই এনভায়রনমেন্টাল ইনডেক্স টু ইয়ালে ইউনিভার্সিটি এন্ড কলম্বিয়া ইউনিভার্সিটি দুইটা ইউনিভার্সিটিৰ প্ৰিপাৰেচন কৰি এটো বনোৱা হয় উইথ দা কোলাবৰেচন অফ ওয়ার্ল্ড ইকোনমিক ফোরাম ওকে আপোনালোকে মোক কমেন্ট সেকশনত কব কাৰণে নাপাহৰিব WEF যেটি ওয়ার্ল্ড ইকোনমিক ফোরামৰ হেডকোয়াৰ্টাৰ কোড আছে কাৰণ হেডকোয়াৰ্টাৰো আহে আপোনালোকৰ ওকে পাছত মই এটা হেডকোয়াৰ্টাৰ ৰিলেটেড লেসন আপোনালোকক দিবৰ কাৰণে চেষ্টা কৰিম So World Economic Forum to publish करे with the help of Yale University and Columbia University World Environment Index. Next one is very important that is Sustainable Development Goals 2020. So Sustainable Development Goals or prothom rank korise Sweden hodai Sweden আগতে থাকে তাৰপিছত ডেনমাৰ্ক তাৰপিছতে হৈছে ফিনল্যান্ড আৰু আমাৰ ইণ্ডিয়াৰ ৰেংকিং হৈছে 117 সাস্টেইনেবল ডেভেলপমেন্ট ইনডেক্স চাইনাৰ পজিশন বহুত ভাল ইট ইজ 48 So sustainable development index so sustainable development মানে কি হয় এটো পৰীক্ষাত আপোনালোকৰ আহি থাকে যে sustainable development মানে কি হয় যে development which meets the need of the present generations compromising the ability of the future generation to meet their own needs okay এটো হৈছে আমাৰ sustainable developmentৰ definition যোনটো পৰীক্ষাত আহি থাকে আপোনালোকে এটো মনত ৰাখিব যে আমি ডেভেলপ কৰিব লাগিব কেনেকৈ আমি ফিউচাৰ জেনাৰেশনৰ কথা ডেভেলপ কৰিব লাগিব ফিউচাৰ জেনাৰেশন প্ৰেজেন্ট জেনাৰেশনত যিখিনি নিডস আছে হে নিডসখিনি আমি ফুলফিল কৰিব লাগিব লগতে ফিউচাৰ জেনাৰেশনৰ কথা আমি ভাবিব লাগিব ৰাইট সো আৰু এই সাস্টেইনেবল ডেভেলপমেন্ট গোলছৰ যোনটো ডেফিনেশন হয় ডেফিনেশন টু একসেপ্ট কৰিছে ব্ৰুডল্যান্ড কমিশন এটো দিছে ব্ৰুডল্যান্ড কমিশনে ওকে আৰু ব্ৰুডল্যান্ড কমিশনৰ যোনখন ৰিপৰ্ট আৱাৰ কমন ফিউচাৰ এই ৰিপৰ্টখনত এই sustainable development or definition to basically উল্লেখ কৰা আছিল আৰু sustainable development goals to 2020 theme to আপোনালোকে মনত ৰাখিব that is transforming our world the 2030 agenda for sustainable development okay আৰু sustainable development বিশেষকৈ 17টা sustainable development আছে গোটেইখিনি আপোনালোকে মনত নাৰাখিলো হ'ব আৰু এই সাস্টেইনেবল ডেভেলপমেন্ট গোলছ এটো আমি বিশেষকৈ ওয়াৰ্ল্ডৰ লগত ৰিলেটেড ওয়াৰ্ল্ডৰ লেভেলত আমি ডিসকাস কৰি আছো আপোনালোকে ক'ব পাৰিবনে যে সাস্টেইনেবল ডেভেলপমেন্ট গোলছ দ্যাট ইজ SDG আমাৰ ইণ্ডিয়াত কোনে মনিটৰ কৰে ওকে ইণ্ডিয়াটো সাস্টেইনেবল ডেভেলপমেন্ট গোলছ মনিটৰ কৰা হয় কন্ডাক্ট কৰা হয় সো ইণ্ডিয়াত কোনে মনিটৰ কৰে সাস্টেইনেবল ডেভেলপমেন্ট গোলছ ইয়াৰ আনসাৰটো আপোনালোকে মোক কমেন্ট সেকশনত দিব নহলে মই পাছত আপোনালোকক কাৰেক্ট কৰি দিম Next one is World Press Freedom Index 2020. So yate prothom sthan paise amar Norway and after that Finland and after that Denmark and India's position yet 142 Pakistan's position 145 and China 177 okay যোনখিনি ইম্পৰ্টেন্ট কান্ট্ৰিজ হয় হেখিনি কান্ট্ৰিজৰ কথা মই ইয়াত উল্লেখ কৰিছো আপোনালোকে মনত ৰাখিব যে ওয়াৰ্ল্ড প্ৰেছ ফ্ৰীডম ইনডেক্স এই প্ৰেছ ফ্ৰীডম ইনডেক্স টু বেসিক্যালি পাবলিশ কৰে
RWB, that is Reporters Without Borders নামৰ এটা সংস্থাই ইণ্ডিপেণ্ডেণ্ট NGO হয় এইটো পেৰিছত আছে তেওঁলোকে ৰিলিজ কৰে মনত ৰাখিব এইটো এটা NGO হয় ঠিক আছে ৰিপৰ্টাৰ্ছ উইদাউট বৰ্ডাৰ্ছ আৰু এইটো ক'ত আছে পেৰিছত আছে এইটো মনত ৰাখিব এণ্ড ইট ডেট হেজ কনচালটেটিভ status is UNESCO, in United Nations, Council of Europe and International Organization of the Francophonie. Okay, আৰু আপোনালোকে এইখিনিও মনত ৰাখিব যে RWB এ কোনখন কান্ট্ৰিক সকলোতকৈ বেছি মানে ফাৰ্ষ্ট ৰেংকত ৰাখিছে কাৰণ RWB ৰিপৰ্টছটো বহুত ইম্পৰ্টেণ্ট হয় ইয়াতে বেছিকেলি বহুত কিছুমান ফেক্টৰ্ছ লোৱা হয় ফৰ এক্সাম্পল ৰিপৰ্টাৰ্ছবিলাকৰ ফ্ৰীডম কেনেকুৱা হয় অ'কে সিহঁতৰ ফ্ৰীডম কেনেকুৱা হয় কোনখন কাণ্ট্ৰিত কিমান ৰিপৰ্টাৰৰ ডেথ হৈছে কোনখন কাণ্ট্ৰিত ৰিপৰ্টাৰ্ছবিলাকক হেৰেছ কৰা হয় এনেকুৱা ধৰণৰ কিছুমান ইণ্ডেক্স এনেকুৱা কি ইণ্ডিকেটৰ তেওঁলোকে ৱৰ্ল্ড প্ৰেছ ফ্ৰীডম ইণ্ডেক্সটো কেলকুলেট কৰিবৰ কাৰণে ৰিপৰ্টাৰ্ছ উইদাউট বৰ্ডাৰ্ছ সংস্থাটোৱে কালেক্ট কৰে যোনটো বহুত এটা চ্যালেঞ্জিং টাস্ক হয় ওকে সো ইমানখিনি ইণ্ডেক্স আমি আজি ডিসকাস কৰিলো 2020 বহুত ইম্পৰ্টেন্ট হয় ৰিলেটেড টু কাৰেন্ট এফেয়াৰ্স ইফ ইউ লাইক আৱাৰ ভিডিওস এন্ড ডোন্ট ফৰগেট টু সাবস্ক্ৰাইব এক্সাম ক্ৰেকাৰ for more queries you can call us 6005759929 to know more about our courses okay if you have any doubts you can ask in the comment section below thank you for watching আৰু কারেন্ট এফেয়ার্স আপোনালোকে আগৰ লেসনস খিনি চাব নাপাহৰিব বহুত ইম্পৰ্টেন্ট হয় হে কারেন্ট এফেয়ার্স খিনি কাৰণ আপকামিং হ'ব লগা এক্সামৰ কাৰণে আপোনালোকৰ হে কারেন্ট এফেয়ার্স খিনি বহুত এটা ভাল ৰোল প্লে কৰিব 2019 জুন মাহৰ পৰা আপোনালোকৰ 2020ৰ আজিলৈকে যিমানখিনি আপোনালোকে চালে জুন জুলাই মাৰ্চ জুন জুলাই লৈকে গোটেইখিনি কারেন্ট এফেয়ার্স ইয়াতে কভাৰ কৰা আছে আপোনালোকে চাব ডেসক্ৰিপচন বক্সত কারেন্ট এফেয়াৰ্সৰ মই লিংকটো দি দিছো ওকে সো থ্যাংক ইউ ফৰ ওয়াচিং এন্ড গড ব্লেছ ইউ অল